স্যার এনেকুৱা অৱস্থা কৰিব পাৰে নেকি মানুহক স্যাৰ আমাৰ উচিত তদন্ত হ'ব লাগে প্ৰশাসনৰ ওচৰত আমাৰ এইটো দাবী উচিত তদন্ত হ'ব লাগে দোষীক শাস্তি পাব লাগে কালি আমাৰ ফ্ৰেণ্ডৰ বাৰ্থডে আছিল আমাক মাতিছে যে ইনভাইট কৰিছে তই আবি আমাৰ বাৰ্থডে পাৰ্টিত ইনভাইট কৰিছে মই মানা কৰিছোঁ মই কৈছোঁ নহয় মোৰ গাটো বেয়া আছে এতিয়া মই নাযাওঁ তাৰপিছত আহিব লাগিব তই নহ'লে কথা নাপাতিম নহ'লে পিছত আমি গৈছোঁ বাৰ্থডে পাৰ্টিত গৈখিনি বাৰ্থডে পাৰ্টি যোৱাৰ পিছত আমি কেক চেক কাটি খাইছোঁ খোৱাৰ পিছত বাহিৰত ওলাইছোঁ বাহিৰত ওলাইখিনি অলপমান গৈছিলোঁ কেইটামান ল'ৰা 20-30টামান ল'ৰাই আমাক ধৰি কিনি মাৰিছে একো কোৱা নাই ডাইৰেক্ট মাৰি আছে কৈছে যে তোৰ নাম কি মই কৈছোঁ মোৰ নাম মুজিবুৰ ৰহমান কয় তোৰ হিন্দু নাম মুছলিম মই কৈছোঁ মই মুছলিম বহুতে আমাক এনেকুৱা মাৰিছে পূৰা একদম ব্লাড শ্লাড পূৰা ওলাই দিছে পিছত ইয়াতে কৈছে যে মই ৰেষ্টুৰেণ্টৰ ভিতৰত কিবা ছোৱালী কিবা কিবি ৰেষ্টুৰেণ্টৰ ভিতৰত CCTV কেমেৰা আছে আপোনালোকে CCTV কেমেৰা চাই ল'ব আমি একো বেয়া কোনোবা একো কাম কৰা নাই বেয়া দিছোঁ জাষ্ট বাৰ্থডে পাৰ্টি এটেণ্ড কৰিব আহিছোঁ আৰু এনেকুৱা কিয় মাৰিছে মোক বাইটিক মাৰিছে আমাৰ ন্যায় লাগে যদি আমি কিবা কৰোঁ আমাক শাস্তি দিওঁ আৰু যদি নকৰোঁ আমাক ন্যায় লাগে আমাক এনেকুৱা কিয় মাৰিছে ইয়াতে মাৰিখিনি পূৰা 20-30টামান ল'ৰা মাৰি আমাক চাকি কৰিছে নাক ফটাই দিছে আৰু ইয়াত মাৰিছে আৰু কৈছে যে আমি বজৰং দলৰ পাৰ্টি বজৰং দল মুছলিমক মাৰি পেলাম চবেই মিলি মাৰিছে হেল্প খুজিছোঁ দাদা আমি একো কৰা নাই আমাক কিয় মাৰি আছে তই মুছলিম তই মাৰ খা মৰ তই মৰ পানী খুজিছোঁ পানীও দিয়া নাই আমাক তেনেকুৱা মাৰিছে আমাৰ ন্যায় লাগে আমাক এইটো চাই দিয়ক হয় নমস্কাৰ আজি আমাৰ হোজাই নতুন বজাৰ যে কাহিনী হ'ল এই কাহিনীটো আপোনালোকে সকলোৱে মানুহে জানে যেন মই ভাবিছিলোঁ যেন অসমৰ ভিতৰত হোজাই এখন জেগা আমাৰ হিন্দু মুছলিমৰ ভিতৰত কোনো ভেদ ভাৱ নাই আমি সকলো মানুহ ইয়াত চলা ফিৰা কৰোঁ বজাৰতো যাওঁ হিন্দু মানুহৰ লগত আমাৰ মিলা প্ৰীতিটো চলি আছিলে আজি নতুন বজাৰৰ যিটো কাহিনী হ'ল এই কাহিনীৰ পিছত আমি গম পালোঁ যেন আমাৰ হোজাইৰ যিবিলাক হিন্দু মানুহ আছে সেইবিলাকৰ ভিতৰত কিমান হিংসা মুছলমানৰ প্ৰতি আজি আমি আপোনালোকৰ ওচৰত এই ভিডিঅ' লোৱা অহাৰ মতলব এইটোৱে যেন অসমৰ ভিতৰত আজি মিয়া খেদা হিচাপত যিবিলাক অভিযান চলি আছে বাংলাদেশৰ নামত যিবিলাক মুছলমানক টাৰ্গেট কৰি আছে যিবিলাক বেদখল মাটি মুক্ত কৰি আছে সেইবিলাকৰ প্ৰভাৱ আমাৰ হোজাইখনত আহি পৰি গ'ল মই আপোনালোকৰ ওচৰত আহ্বান কৰিছোঁ যোন মিলাপ্ৰীতিটো আমাৰ হোজাইৰ ভিতৰত আপোনালোকে চলি থাকে আমিও ভাতৃত্ব হিচাপত চলি থাকিম বৰ্ণা আগন্তুক দিনত আজি যেনেকুৱা ধৰণৰ কাহিনী হৈছে আমি এনেকুৱা ধৰণৰ কাহিনী পাল্টা কৰিম আজি এইটোৱে কৈছোঁ যেন আমাৰ হোজাইৰ ভিতৰত হিংসা পয়দা আপোনালোকে প্ৰথম কৰিছে হিন্দু বজৰং দল নতুন বজাৰত যে কাহিনী হৈছে এই কাহিনী আমিও পাৰোঁ কৰিবৰ কাৰণে আমাৰ এলেকাতো হিন্দু মানুহ আছে আমাৰ ফালেও এনেকুৱা হিন্দু মানুহ আহে তেতিয়াও আমি এনেকুৱা কৰা নাই যোন আপোনালোকে এনেকুৱা চায় আমি তাৰ উত্তৰ আমি দিম আৰু কথা হ'ল আমাৰ হোজাই থানাৰ যি পুলিচ কৰ্মী আছে আপোনালোকক ধন্যবাদ আপোনালোকে লগে লগে পুলিচ গৈ যি মানুহবিলাক অপৰাধী আছে আপোনালোকে কৰায়ত্ব কৰিছে যিবিলাক মানুহ এতিয়ালৈ কৰায়ত্ব হোৱা নাই মই অনুৰোধ কৰিছোঁ আমাৰ এইবিলাক কৰায়ত্ব কৰিব লাগিব আৰু আমাৰ এই ল'ৰা দুটাক ন্যায় দিব লাগিব কেলে মুছলমান কাৰণে সিহঁতে বজৰং দল হিচাপে মাৰিছে সিহঁতে নাম সুধি মাৰি আছে তাৰ মানে সেই প্ৰভাৱটো অসমৰ যি প্ৰভাৱ আছিলে সেই প্ৰভাৱটো আমাৰ হোজাই আহি পৰি গ'ল এইটো ন্যায় আমি আইনৰ ওচৰত দিলোঁ আমি আইনক শ্ৰদ্ধা কৰোঁ আৰু আপোনালোকৰ ওচৰত মই এইটো আহ্বান জনাইছোঁ এনেকুৱা কাহিনী আপোনালোকে দুবাৰা যোন কৰে আমিও এনেকুৱা পাল্টা কৰিম